মই জানিব বিচাৰিছোঁ নামটো কি? হিমন্ত বৰণ শইকীয়া। হিমন্ত শইকীয়া। হিমন্ত শইকীয়া কি কৰি আছে আজমল ছুপাৰ ফৰ্টিত? মই বৰ্তমান নীটৰ কাৰণে কোচিং কৰি আছোঁ আজমল চুপাৰবৰ্তীত। মানে মই বৰ্তমান ক্লাছ 12ৰ শিক্ষাৰ্থী আৰু মই যিটো আগন্তুক নীট পৰীক্ষা আছে তাতে মানে এক্সাম দিবৰ কাৰণে প্ৰিপেয়াৰ কৰিছোঁ নিজকে। এতিয়া ইয়াৰ পৰিৱেশটো কেনেকুৱা? ইয়াত পঢ়া শুনাৰ যিটো পৰিৱেশ আমি বিচাৰোঁ সেই পৰিৱেশটো ইয়াত আমি পাব পাৰোঁনে? হয়, ইয়াত পঢ়াৰ কাৰণে মানে মোৰ ক'ব বিচাৰিলে মানে অসমৰ ভিতৰতো সকলোতকৈ মানে আগশাৰীৰ এখন ইনষ্টিটিউশ্যন। এতিয়া মানে পঢ়াৰটো টিচাৰৰ ফেচিলিটি আপোনাৰ বহুত বেছি ভাল আছে। লগতে ইয়াতে মানে সকলোকে ভাল বুলি ক'ব গ'লে ইয়াতে চেল্ফ ষ্টাডি যিটো ছিষ্টেম আছে। আচল ঘৰ ক'ত? মোৰ ঘৰ দৰঙত। দৰঙত। দৰঙৰ পৰা ইমান দূৰলৈ অহা হৈছে, এণ্ট্ৰেঞ্চ দি ইয়াত পোৱা হৈছেনে? হয় হয়, মই পূৰা এণ্ট্ৰেঞ্চ দি আহিছোঁ। হয়। আৰু কিবা বিশেষ সুবিধা এওঁলোকে দিছে নেকি? স্কলাৰশ্বিপ বা তেনেকুৱা? হয়, মই বৰ্তমান 2 বছৰৰ ফুল স্কলাৰশ্বিপত আছোঁ। মই মানে এটকাও দিয়া নাই এই 2 বছৰৰ কাৰণে, মানে এটকাও দিব লগা হোৱা নাই? নাই, এটকাও দিয়া নাই। এয়া হৈছে এটা মাত্ৰ উদাহৰণ। মই ভালদৰে বিশদভাৱে কথাখিনি পাতিম। আন এগৰাকী শিক্ষাৰ্থী আছে, মই তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ। নামটো? मेरा नाम मुनीरुद्दीन दीवान। यहाँ पर आप मतलब सुपर 40 में क्या कोर्स कर रहे हैं? मैं इधर आके नीट का कोचिंग कर रहा हूँ, साथ में बोर्ड 12 का बोर्ड का भी प्रिपरेशन कर रहा हूँ। नीट का और 12 का बोर्ड का प्रिपरेशन? नीट का प्रिपरेशन कर रहा हूँ। ठीक है। फिलहाल यहाँ पर एंट्रेंस देके आप आए हैं? हाँ सर, मैं एंट्रेंस दे के आया हूँ। एंट्रेंस हुआ था, एंट्रेंस में क्वालिफाई किया, फिर मेरा एडमिशन हुआ इधर। फिर मतलब इधर हाफिज़ लोगों का फीस कंसेशन थोड़ा होते है, मैं थोड़ा हाफिज़ हूँ इसलिए मेरा एकेडमिक्स फीस फुल फ्री है इधर। और यहाँ का माहौल कैसा लगता है आपको? यहाँ का सबसे सबसे अच्छा जो लगता है पढ़ाई का एनवायरनमेंट है इधर। मतलब हमें सेल्फ स्टडी मतलब नहीं करने का मन कर रहा है तो फिर भी करना पड़ेगा। और सेल्फ स्टडी का सीसीटीवी का मॉनिटरिंग होता है हमारा, और वार्डन सर लोग भी देखता रहते हैं अच्छे से पढ़ाई कर रहा हूँ या नहीं। वही मतलब, और शाम को डाउट के लिए भी कोई किसी का डाउट है तो टीचर्स लोग प्रेजेंट होते हैं। मतलब इधर का टीचर्स लोग सबसे अच्छे है, मतलब सबसे बेस्ट फैकल्टी मान सकते हैं आप लोग सुपर फूडी का टीचर्स। এয়া দেখিলে আন এগৰাকী শিক্ষাৰ্থী, তেওঁ হাফিজ শিক্ষাৰ্থী হয়, সেয়েহে তেওঁৰ বাবে কিছু ৰেহাই ইয়াত আছে। আৰু যিসকল মেধাৱী শিক্ষাৰ্থী BPL তেওঁলোকৰ বাবেতো সম্পূৰ্ণ ৰেহাই আছে, সেইখিনি মই ইতিমধ্যে কৈছোঁৱে আপোনালোকক। আন এজন শিক্ষাৰ্থী আমাৰ সৈতে আছে আজমল ছুপাৰ 40ৰ। নামটো? মিজানুৰ ৰহমান। মিজানুৰ ৰহমান। মিজানুৰৰ ঘৰ ক'ত? বৰপেটাত। বৰপেটাত। ইয়াত কিমান দিন হ'ল অহা? ১.৫ বছৰমান হ'ল। এতিয়া হায়াৰ ছেকেণ্ডেৰী কৰি থকা হৈছে? তাৰপিছত লগতে প্ৰিপেৰেশ্যন নীটৰ নে JEE? নীটৰ। কেনেকুৱা লাগিছে? নীটৰটো ভালেই লাগিছে, মানে ইয়াৰ মহলটো বহুত ভাল, মানে চেল্ফ ষ্টাডিটো আৰু বহুতেই ভাল, মানে কোনো বেলেগ কিবা কিছু নাই। মানে আৰু টিচাৰবিলাকে বহুত হাইলি এক্সপিৰিয়েঞ্চ হয়, আমাক বহুত ভালকৈ শিক্ষাটো দিব পাৰে। আৰু চেল্ফ ষ্টাডিৰ সময়ত মাজে মাজে বেলেগ বেলেগ টিচাৰো গৈ কিনে চাই যে আমি কি কৰি আছোঁ, পঢ়ি আছোঁ না নাই, বেলেগ কিবা কৰোঁ না নাই, এইবিলাকৰ কাৰণে আমাক সকলো সময় আদেশ দি থাকে, নিৰ্দেশ দি থাকে, পৰামৰ্শ দি থাকে। আৰু গোটেই কেম্পাছটো মোবাইল ফ্ৰী, সেইটো আমাৰ কাৰণে বহুত ভাল হৈছে। মোবাইল ফ্ৰী এতিয়াৰ যুগত মানে মোবাইল কৰি আমাৰ বহুত বেয়া কৰি দিয়ে ল'ৰা ছোৱালীসকলক। সঞ্জু তেৰণ ক'ৰ পৰা? মই কাৰ্বি আংলং পৰা। কাৰ্বি আংলঙৰ পৰা। ST रिजर्वेशनत হয়তো আহিছে। ST रिजर्वेशन में आपको कैसा सुविधा मिला है आजमल सुपर 40 में? इधर सुविधा ये है कि जितना भी कैटेगरी का स्टूडेंट इधर ST SC OBC सबको इधर 50% एकेडमिक फी पे वो स्पॉन्सर मिल रहा है सबको। 50% एकेडमिक फी मतलब डिस्काउंट है 50%? 50% सभी जितना भी कैटेगरी का स्टूडेंट। तो आपको कैसा, मतलब यहाँ पर हॉस्टल भी मिला है? हाँ, हॉस्टल में खाने पीने का कैसा माहौल है? खाने पीने ठीक ठाक ही है। पढ़ाई के अलावा, पढ़ाई का तो अच्छा ही है, खाने पीने का भी अच्छा है। हाँ, কথা যে এওঁলোকে বাকী সকলোৱে পঢ়া শুনাৰ কথা পাতি থাকে, সেইকাৰণে সেইটোৱে আন এজনৰ ওপৰত প্ৰভাৱ পেলায়। এয়াই হৈছে ছাত্ৰ মানসিকতা। এই ছাত্ৰ মানসিকতাই সঁচাকৈ এটা যোগাত্মক বাৰ্তা কঢ়িয়াই আনিছে যে আমি কেৱল মানে পঢ়িব লাগে বাবেই, কম্পিটিটিভ এক্সামত উত্তীৰ্ণ হ'ব লাগে বাবে পঢ়া নাই। আমি পঢ়াৰ সেই পৰিৱেশটো অন্তৰৰ পৰা অনুভৱ কৰিছোঁ, আৰু সেই পঢ়াৰ পৰিৱেশটো অন্তৰৰ পৰা অনুভৱ কৰাটো মূল কথা। আৰু প্ৰতিগৰাকী ব্যক্তিয়ে যিহেতু সফল হ'বলৈ জন্ম লোৱা বুলি এওঁলোকে দাবী কৰে, সেয়েহে সেই সফলতা আহিব নিজৰ অন্তৰৰ পৰাহে। অন্তৰখন যদি তেওঁলোকৰ এই ক্ষেত্ৰত একাত্মচিত্তে লাগি পৰে, তেওঁলোকে যদি ভাবে যে মই এই কামটো কৰি মই মনত সুখ পাওঁ, তেনেহ'লে সফলো তেওঁলোকে হ'ব পাৰিব। আৰু তাৰ বাবে হয়তো আজমল ছুপাৰ 40ৰ এইসকল শিক্ষাৰ্থী, যিসকলৰ ফটো ইয়াত জিলিকি আছে, সেইসকল সফল হৈছে। এয়া 2024 বৰ্ষৰ, আৰু এয়া হৈছে আজমল ছুপাৰ 40ৰ বিশেষত্ব। আমি আপোনালোকক দেখুৱাই থাকিম আমাৰ এই অনুষ্ঠানৰ জৰিয়তে। কেৱল এইটোৱে কেম্পাছ নহয়, তেওঁলোকৰ এই হোজাইতে বহুকেইটা কেম্পাছ আছে, সেই কেম্পাছসমূহলৈ আমি আপোনালোকক লৈ যাম।